হয় ইতিমধ্যে ৰৈ ৰৈ বিনালে কালি মুক্তি লাভ কৰাৰ পিছত আজি দ্বিতীয়টো দিন IMP ছবিগৃহত পুৱা 6:20 পৰা আজি প্ৰথম দৰ্শনী আৰম্ভ হৈছে আৰু প্ৰথম দৰ্শনী ইতিমধ্যে অন্ত পৰিছে প্ৰথম দৰ্শনী অন্তত যিসকল দৰ্শক সেই দৰ্শকসকল কিছু দৰ্শক ওলাই আহিছে আৰু শেষৰ যিটো গীত সেই শেষৰ গীত ইতিমধ্যে বাজিছে আৰু দৰ্শকসকল আৰু কিছু সময় অপেক্ষা কৰিব যিহেতু এইটো প্ৰথম দৰ্শনী আছিল প্ৰথম দৰ্শনীৰ পিছত দৰ্শকসকলে ইতিমধ্যে যি ছবিগৃহ সেই ছবিগৃহৰ পৰা তেওঁলোক ওলাই আহিছে আৰু বহু দৰ্শক এতিয়াও ছবিগৃহৰ ভিতৰত অপেক্ষা কৰি আছে এয়া আমি দেখুৱাম অশ্ৰুসিক্ত নয়নেৰে দৰ্শকসকলে ওলাই আহিছে দাদা কি ক'ব কোনেও আচলতে একো ক'ব পৰা নাই এই ছবিখন তেওঁলোকে উপভোগ কৰিলে উপভোগ কৰাৰ পিছত তেওঁলোক এজন এজনকৈ দৰ্শকসকল ওলাই আহিছে আৰু প্ৰতিটো দৰ্শনীত আচলতে দৰ্শক সম্পূৰ্ণৰূপে দৰ্শক দেখা গৈছে আমি দৰ্শকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যিসকল দৰ্শক ইতিমধ্যে ছবিখন চাই ওলাই আহিছে কি ক'ব দাদা এই মুহূৰ্তত কি ক'ব না বহুত ভাল লাগিলে ৰাতিপুৱা 6:30 বজাত আহি চিনেমা চাইছোঁ সময় মিলাই এতিয়া কাম যাম বহুত ভাল লাগিলে আৰু অন্যান্য দৰ্শকসকল আছে এতিয়া শেষ যিটো গীত সেই গীতটো বাজি আছে আৰু আমি কিছু হয়তো দৰ্শকে ইতিমধ্যে আমি কৈছোঁ যে হয়তো কোনেও মানি ল'ব পৰা নাছিল যে জুবিন গাৰ্গৰ এনেধৰণে মৃত্যু হ'ব আৰু এতিয়াও দৰ্শকসকলে তেওঁলোকে আসনত বহি আছে সেই যিটো গীত সেই গীতটোৰ বাবে আৰু বহু দৰ্শক আহিছে তেওঁলোকে ছবিখন চাবলৈও আহিছে দাদা চালে নে চাব হয় চালোঁ ভাল বহুত ভাল হৈছে খুব ভাল লাগিছে সকলোৱে আহক চাওক আমি ৰাতিপুৱাই আহিছোঁ চাই ভাল পাইছোঁ বহুত ভাল হৈছে এটা কথাই উচিতে উল্লেখ কৰিব লাগিব যে জুবিন গায়কভাৱে যদিও নাই জুবিনৰ প্ৰতি মানুহৰ আচলতে প্ৰত্যেকজন নাগৰিকৰ অসমবাসীৰ যি মৰম যি ভাল পোৱা যি শ্ৰদ্ধা যি ভাষাৰে আমি নকওঁ ৰাখিলে আমি দেখুৱাইছোঁ যে আন এটা দৰ্শনীৰ বাবে ইতিমধ্যে বহু দৰ্শক অপেক্ষা কৰি আছে যিহেতু 9 বজাৰ লগে লগে আন এটা দৰ্শনী আৰম্ভ হ'ব আৰু সেই দৰ্শনীৰ বাবে এতিয়া প্ৰত্যেকগৰাকী দৰ্শক এনেধৰণে অপেক্ষা কৰি আছে আৰু আমি জানিব বিচাৰিম জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা আমাৰ লগত আছে জুবিন গাৰ্গৰ শেষ ছবি হয় শিল্পী জুবিন গাৰ্গৰ এখন শেষ ছবি আমি চাবলৈ আহিছোঁ মই আশা কৰোঁ এই ছবিখনে অসমৰ বোলছবি উদ্যোগটো যথেষ্ট আগবঢ়াই লৈ যাব ধন্যবাদ জনাইছোঁ আৰু বহু দৰ্শক ইতিমধ্যে ছবিখন শেষ হৈছে দৰ্শকসকল ওলাই আহিছে আমি তেখেতসকলৰ পৰা মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম আচলতে প্ৰত্যেকজন দৰ্শকে অশ্ৰুসিক্ত নয়নেৰে তেওঁলোকে ওলাই আহিছে জুবিন গাৰ্গক এই ছবিখন যে জুবিন গাৰ্গক এনেধৰণে উপভোগ কৰিব লাগিব সেই বিষয়ে হয়তো তেওঁলোকে ভাবিব পৰা নাছিল জুবিন গাৰ্গ অবৰ্তমানত বিশেষভাৱে নৱপ্ৰজন্মৰ যিসকল আছে কি ক'ব বাইদেউ এই মুহূৰ্তত ভালে লাগিলে চাই খুব আবেগ প্ৰত্যেকগৰাকী দৰ্শক কি ক'ব ভাল লাগিছে আৰু তেওঁৰ অন্তিমখন চিনেমা চালোঁ ইমানখিনি আৰু কি ক'ম দাদা এতিয়াও আছে চিনেমাখন চাই সেইটোৱে ক'ম আৰু সকলোকে আহ্বান জনাম সকলোৱে আহি যাতে চিনেমাখন চাই খুব ধুনীয়া দাদা কিবা ক'ব কি ক'ম আৰু ইমান সুন্দৰ চিনেমা এখন চালোঁ সঁচাই জুবিন যেন আজিও জীয়াই আছে তেওঁ সদায় অমৰ হৈ ৰ'ব এইখিনি মই ক'ব লাগে কি ক'ব বাইদেউ কি ক'ম আৰু এতিয়া একো ক'ব নোৱাৰা হৈ গৈছোঁ জুবিনৰ সৃষ্টি অমৰত্ব লাভ কৰক সঁচাকৈ ইমান সুন্দৰ চিনেমাখন আমাক উপহাৰ দি থৈ গ'ল তেওঁ জুবিন অমৰ হওক সদায় আমাৰ হৃদয়ত থাকক জুবিন তোমাক আমি নিদিওঁ বিদায় হৃদয়ত তুমি থাকিবা সদায় সদায় অসমীয়াৰ স্বাভিমান হৈ থাকক তেওঁ নিজেই এটা অনুষ্ঠান তেওঁ অকল শিল্পীয়ে নহয় অশ্ৰুসিক্ত নয়নেৰে এইসকল জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে উপভোগ কৰা দৰ্শক ওলাই আহিছে আমি তেজপুৰৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ তেজপুৰত ইতিমধ্যে এই দৰ্শনী শেষ হৈছে আৰু PVR চিনেপলিছতো এটা দৰ্শনী শেষ হৈছে বুলি জানিব পৰা গৈছে সেই পৰিৱেশো আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ